वक्रतुंड महाकाय सूर्यकोटि समप्रभ निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा। ओम गं गणपतये नमः। नमस्कार। বেদিক এষ্ট্ৰলজি আসামৰ সকলো বন্ধু বান্ধৱীলৈকে মোৰ আন্তৰিক অভিনন্দন জ্ঞাপন কৰিলো। লৈ আহিছো আপোনালোকলৈ আজি দিনটোৰ দিনপঞ্জী। আজি 13 বহাগ শুক্ৰবাৰ 1431 ভাস্কৰ আব্দ, ইংৰাজীৰ 26 এপ্ৰিল 2024 চন, ভাৰতীয় 6 বহাগ আৰু মোং 16 চৌৱাল। আজি সূৰ্যোদয় প্ৰাতঃঘণ্টা 4:50 আৰু সূৰ্যাস্ত সন্ধ্যা 5:46 বমা মুহূৰ্ত ঠিক সূৰ্যোদয়ৰ 48 পূৰ্বৰ সময়খিনি যোগ প্ৰণায়াম আৰু বীজ মন্ত্ৰ সাধনাৰ কাৰণে অতি উত্তম সময়। আজিৰ তিথি হ'ল কৃষ্ণা দ্বিতীয়া তিথি, দিনৰ 7:46 তাৰ পাছতেই কৃষ্ণা তৃতীয়া তিথি আৰম্ভ হ'ব। আজি নক্ষত্ৰ অনুৰাধা আৰু শেষ ৰাতি 3:39 আজিৰ যোগ হ'ল ব্যাতিপাত যোগ, ৰাতিপুৱা 4:52 আৰু তাৰ পাছতে হ'ব বৰিয়ান যোগ, শেষ ৰাতি 4:19 পৰ্যন্ত। আজিৰ কৰণ হ'ল গড় কৰণ। বৰিয়ান অৰ্থাৎ মংগলময়। জাতক বলৱান হয়, শিল্প শাস্ত্ৰ জ্ঞাত আৰু কথাকাৰ, সংগীত নৃত্য বিদ্যাত নিপুণ হয় আৰু মাংগলিক কাৰ্য কৰিলে আজিৰ দিনত অতি শুভ, ইয়াৰ ফল বৃদ্ধি হৈ থাকে। এতিয়া চাওঁহক আজিৰ গ্ৰহগণৰ অৱস্থান। ৰবি আৰু বৃহস্পতি বহি আছে মেঘ ৰাশিত, কুম্ভত বহি আছে শনি মংগল, মীনত বহি আছে বুধ শুক্ৰ ৰাহু আৰু কেতু বহি আছে কন্যাত, আৰু আজি চন্দ্ৰ বহি আছে বৃশ্চিক ৰাশিত। গতিকে আজিৰ জন্মজাতকৰ ৰাশি হ'ব বৃশ্চিক ৰাশি, বিপ্ৰবৰ্ণ, বৰুণ যোগ, দেৱগণ, হৰিণৰ অষ্টি, অস্তোত্তৰী আৰু বিংশোত্তৰী, শনিৰ দশা। ৰাতি 3:39 যোৱাত দেৱাৰীগণ, বিংশোত্তৰী, বুধৰ দশা। আজি আদ্যৰিটো হ'লে 3মহীয়া প্ৰতিহীনা যোগ, মৰণত দোষ একপাত আৰু দিনৰ 7:46 যোৱাত দোষ নাথাকে। আজি তিতা ভেকুৰী খোৱা নিষেধ, দিনৰ 7:46 যোৱাত পটল খোৱাও নিষেধ। যাত্ৰা আজি শুভ, নক্ষত্ৰামৃত যোগ, পশ্চিম আৰু উত্তৰে যাত্ৰা নাই। ৰাতি 8:02 যোৱাত যাত্ৰা নাই, বৃষ্টি দোষ আছে। আৰু যিহেতু আজি শুক্ৰবাৰ, যদি কোনো যাত্ৰাত আপোনালোকৰ যাব লগা হয় তেনেহ'লে মুখত অকণমান দৈ আৰু যাত্ৰা মংগলৰে মন্ত্ৰটো এবাৰ জপ কৰি সুভৰিখন দি আগবাঢ়ি ওলাই যাওক, আপোনাৰ যাত্ৰা শুভ হ'ব। আৰু আজি শুভ কৰ্ম ৰাতিপুৱা 4:42 যোৱাত জাতকৰ্ম, নতুন কৰ্ম, নতুন কাপোৰ লোৱা, দেৱতা গঠন, নতুন কাপোৰ লোৱা আৰু নাও সজা, নৌকা যাত্ৰা, বেচা কিনা, বেহা বেপাৰ, গ্ৰহ পূজা, শান্তিষ্টবয়ন, হালযাত্ৰা, গুটি সিঁচা, গছ ৰোৱা, ধান কটা, শিল্প কৰ্ম আৰম্ভ, দোকান নাট্য আৰম্ভৰ ক্ষেত্ৰত অতি উত্তম। আৰু যোগিনী আজি উত্তৰত দিনৰ 7:46 যোৱাত অগ্নিকোণত। আজিৰ কালবেলাৰ সময় হ'ল 8:06 পৰা 9:43 আৰু কাল ৰাত্ৰি নিশা 8:33 পৰা 9:56 গতিকে বৰ্জন কৰক সকলো মাংগলিক কাৰ্য, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই কালবেলা আৰু কাল ৰাত্ৰিৰ সময়খিনি। আজিৰ মহেন্দ্ৰ যোগ হ'ল ৰাতি 10:13 পৰা 10:57 3:24 পৰা 4:52 আৰু অমৃত যোগ ৰাতিপুৱা 6:46 আছে, 7:28 পৰা 10:02 12:37 পৰা 2:20 3:04 পৰা 5:40 আৰু ৰাতি 7:15 পৰা 8:46 2:40 পৰা 3:24 গতিকে সকলো মাংগলিক কাৰ্য, শুভ কাৰ্য আদিৰ ক্ষেত্ৰত এই অমৃত যোগ আৰু মহেন্দ্ৰ যোগ অতি উত্তম। আজি তৃতীয়াৰ একনিষ্ঠ সন্দীপন। আৰু অসম বৈষ্ণৱ সন্মিলনীৰ প্ৰতিষ্ঠাতা আচাৰ্য নিমাৰাম সেৱা তীৰ্থ গোস্বামীৰ আবিৰ্ভাৱ তিথি। বিষ্ণু বালুকুচি আৰু দিনজয় সত্ৰৰ আন্দানন্দ দেৱ আৰু টকৌবাৰী বিচিত্ৰাইৰ তিথি। দেৱানগাঁও গোৱালপাৰা সত্ৰত আজি শ্ৰী শ্ৰী মহাৰাণী পূজা উৎসৱ, মিৰিজাৰ বিৰাট সুঁৱৰি উৎসৱ।
আৰু এতিয়া চাওঁ আহক চন্দ্ৰৰ অৱস্থানৰ ওপৰত বিচাৰ কৰি আজিৰ ৰাশিফল। মেঘ বন্ধুৰ বিৰোধ, গতিকে বন্ধুৰ পৰা আজি সাৱধান থাকক। বিষ শিৰ পীড়া, গতিকে আপুনি যথেষ্ট মানসিক চিন্তা নকৰিব। আৰু মিথুন শত্ৰু ভয়, গতিকে চাই চিতি চলক। কৰ্কট কৰ্মৰ উন্নতি, সিংহ অশান্তিৰ সৃষ্টি হ'ব পাৰে, কিছু প্ৰণায়াম কৰক, আপোনাৰ মনটো শান্তি থাকিব। কন্যা শত্ৰুৰ বৃদ্ধি, গতিকে যাৰে তাৰে লগত আপুনি আজি মনোমালিন্য হোৱাৰ পৰা বিৰত থাকক। তুলা ব্যাত বৃদ্ধি, গতিকে আপোনালোকে অলপ নিজকে চাই চিতি চলক। বৃশ্চিক আজি ভোগ আছে। ধনু বুদ্ধি ভ্ৰম, গতিকে যিকোনো বিবেচনা লওঁতে অলপ সাৱধান থাকক। মকৰ প্ৰতিষ্ঠা লাভ। কুম্ভ নানা ক্ষেত্ৰে আজি শুভ লাভ। মেইন সমস্যাৰ সমাধান। গতিকে বন্ধু বান্ধৱীসকল, এয়া আছিল আজি দিনটোৰ দিনপঞ্জী। ধন্যবাদ।